আচলতে কি জানে এক্সিডেণ্ট ডেইলি হয় কিন্তু নন্দিনী কাশ্যপ এগৰাকী অভিনেত্ৰী বা চেলিব্ৰিটি হয় কাৰণে সেই এক্সিডেণ্টৰ কথা গোটেই নিউজত বাজিছে বা চৰ্চাত আহিছে সেইবিলাক খবৰ আমি নাপাওঁ সেই ৰেকৰ্ডবিলাক থাকে থানা বা প্ৰশাসনৰ হাতত গতিকে এক্সিডেণ্ট নহ'বৰ কাৰণে আমি কি কি ধৰণৰ নিয়ম মানি চলিব লাগে বা কোনবিলাক কথাত আমি ধ্যান দিব লাগে সেই বিষয়ে আজি মই কথা পাতিম গতিকে মোৰ লগত গাড়ীও আছে চলাই মই দেখাই আছোঁ আপুনি কি এখন গাড়ীতে সদায় ভিডিঅ' বনাই থাকে কি প্ৰব্লেম আছে বেয়া নেকি মানে বেয়া নহয় বেয়া লাগে দেখবা সদায় এখন গাড়ীতে ভিডিঅ' বেলেগ লাগে লাগছিল অ'কে চেঞ্জ কৰি দিম দিয়ক ইচ্ছাই ডাঙৰ নাই আৰু কিয় নহ'ব আছে হ'ব না এখন হ'ব দিয়ক ইচ্ছাই ডাঙৰ নালাগে আৰু এনিৱে আজি গাড়ী কেনেকৈ চলাব লাগে ৰাতি কেনেকৈ চলাব লাগে দিনত কেনেকৈ চলাব লাগে আৰু এক্সিডেণ্ট নোহোৱাৰ কাৰণে আমি কি কি নিয়ম মানি চলিব লাগে সেই বিষয়ে মই গোটেই ভিডিঅ'টো বনাম লাষ্টলৈকে চাব আৰু যদি ভাল পায় কাইণ্ডলি শ্বেয়াৰ কৰিব কিছুমান মানুহে কি কৰে ৰাস্তাত যেতিয়া গাড়ীখন ৰখায় ড্ৰাইভাৰজনে হওক বা যিবিলাক মানুহ পিছফালে উঠি থাকে তেওঁলোকে নচোৱা নিচিন্তাকৈ ডাইৰেক্ট দৰ্জাখন খুলি দিয়ে আৰু এনেকৈ চাইডেদি যেতিয়া বাইক আহে নহয় বা গাড়ী আহে নহয় ইমাৰ্জেঞ্চি কেতিয়াবা লাগি যাব পাৰে সেইকাৰণে দৰ্জা খোলোঁতে সদায় চাই চিতি খুলিব লাগে দেই এইটো কিন্তু বেছিভাগ মানুহে ভুল কৰে আৰু চাৰিচকীয়াৰ দৰ্জাখন খুলি যেতিয়া বাইক এখন এক্সিডেণ্ট কৰে নহয় তেতিয়া কিন্তু চাৰিচকীয়াখনে উল্টা বাইক বা স্কুটিক গালি পাৰে এইটো কিন্তু একদম বেয়া কথা প্ৰায়ে কিন্তু এনেকুৱা এক্সিডেণ্ট হৈ থাকে আৰু বেছিভাগ ড্ৰাইভাৰে লাগিলে লেডিজ হওক বা জেণ্টছ হওক তেওঁলোকে কিন্তু গাড়ীখন আগুৱাই নিব জানে চলাব জানে কিন্তু জাগাত ৰখাব নাজানে আৰু এটা কথা দেই তেওঁলোকে কেনেকৈ ইণ্ডিকেটৰ ইউজ কৰিব লাগে কেতিয়াবা লেফ্ট কেতিয়াবা ৰাইট বা কেতিয়াবা চাৰিটা যে ইউজ কৰিব লাগে কোন সময়ত কেনেকৈ ইউজ কৰিব লাগে সেইটো বস্তু বহুতৰে জ্ঞান নাই আৰু লগতে ৰাস্তাত যিবিলাক ৰোড চাইন থাকে সেই ৰোড চাইনবিলাকৰ বিষয়ে তেওঁলোকৰ নলেজ নাথাকে ৰোড চাইনবিলাক ভাবে আৰু এইবিলাক কিবা এটা বুজায় আৰু কিন্তু একচুৱেলি কি বুজায় সেইটোৰ বিষয়ে তেওঁলোকে অধ্যয়ন কৰাটো দৰকাৰ আৰু আজিকালি এটা বিৰাট ডাঙৰ সমস্যা সেইটো হ'ল কম্পিটিশ্যন অভাৰ স্পীড জেদাজেদি এইটো যেতিয়ালৈকে আপোনালোকে এৰিব নোৱাৰে নহয় তেতিয়াহ'লে আপোনাৰ ক'ত কেতিয়া এক্সিডেণ্ট হয় আপুনি মৰে একো ঠিক নাই চাওক আপোনালোকৰ 5 মিনিট 10 মিনিট লেট হ'ব কিন্তু গোটেই জীৱনটো বা আপোনাৰ পৰিয়ালটোক বিপদত ঠেলিব নাপায় আৰু বহুত মানুহ আছে তেওঁলোকৰ জীৱনতো কিন্তু বেলেগ মানুহৰ লগত জেদ কৰে বা অভাৰটেক কৰিব চায় তেওঁলোকৰ যেতিয়া বিপদ আহিব নহয় বেলেগে কিন্তু সহায় নকৰে ঠিক তেনেকৈ আপুনি যেতিয়া কম্পিটিশ্যন কৰি থাকোঁতে এটা এক্সিডেণ্ট হ'ব নহয় আপোনাৰ হয়তো বেলেগ মানুহ সহায় নকৰিব পাৰে উল্টা আপোনাক মাৰিব আপোনাক গালি দিব গতিকে যিমান পাৰে অভাৰ স্পীডটো আপোনালোকে ত্যাগ কৰক পৰিহাৰ কৰক আপোনালোকে নৰ্মেলি পাৰিলে 60ৰ তলত গাড়ী চলোৱা এটা অভ্যাস কৰি লওক তেনেকুৱা এটা অভ্যাস কৰিলে আপুনি কেতিয়াও বিপদত নপৰে আৰু কিছুমান মানুহক দেখা পাওঁ দেই যেতিয়া গাড়ী চলাই থাকে নহয় একদম আগৰ গাড়ীখনৰ লগত একদম লাগি গৈ থাকিব যেন মানে ৰেলৰ ডাব্বাহে একচুৱেলি মিনিমাম ডিষ্টেঞ্চ এটা মেইনটেইন কৰাটো দৰকাৰ যাতে কিবা ইমাৰ্জেঞ্চি হ'লে যাতে কিবা এক্সিডেণ্ট হ'লে গাড়ীখন ৰখাই দিব পাৰে বা আগেদি যাতে গৰু এটা দৌৰ মাৰিলে বা কুকুৰ এটা দৌৰ মাৰিলে যাতে টাইমত যাতে ৰখাব পাৰে সেইখিনি ডিষ্টেঞ্চ মেইনটেইন কৰি একচুৱেলি গাড়ী চলাব লাগে লগতে মই এটা কথা কওঁতে যিখিনি মানুহে মদ খাই গাড়ী চলায় আপোনালোকেও এটা কথা কওঁ মদ খালে কিন্তু আপোনাৰ ব্ৰেইন 100% কাম নকৰে আপুনি ক'ত কেতিয়া ইমাৰ্জেঞ্চি ডিচিশ্যন ল'ব লাগে নহয় গাড়ী চলাওঁতে আপুনি ল'ব নোৱাৰে ঠিক আছে আপুনি মদ খাইছে খাওক কিন্তু ড্ৰাইভাৰ এজন লোৱাটো দৰকাৰ যাতে তেওঁ যাতে ছেফলি আপোনাক ঘৰত লৈ যাব পাৰে কাৰণ চাওক আপোনাৰ ঘৰত আপোনাৰ ল'ৰা ছোৱালী ৰখি আছে আপোনাৰ মা দেউতা ৰখি আছে আপোনাৰ ঘৈণী ৰখি আছে লগতে কিছুমান মানুহে কি কৰে গাড়ী চলাওঁতে বা বহোঁতে ছিট বেল্ট নামাৰে কিবা লাজ পায় না কি পায় নাজানো কিছুমানে পিছফালেদি মাৰি লয় ড্ৰাইভাৰেও আৰু কিছুমান পেচেঞ্জাৰক দেখা পাইছোঁ পিছফালেদি মাৰি লয় চাওক ছিট বেল্ট মাৰিলেও এক্সিডেণ্ট হয় কিন্তু বেল্টডাল যদি আপুনি মাৰি থৈ দিয়ে নহয় আপোনাৰ ডাঙৰ এক্সিডেণ্ট নহয় যদি বেল্ট লগোৱা নাথাকে তেতিয়াহ'লে আপোনাৰ লাইফটো আপোনাৰ বডিটো ছেকেণ্ডত খতম হৈ যাব পাৰে আপুনি গমেই নাপাব সেইকাৰণে ছিট বেল্ট সদায় লগাব যিখিনি মানুহে ৰাতি গাড়ী চলায় তেওঁলোকক মই দুটামান কথা কওঁ প্ৰথম কথাটো হ'ল মদ খাই গাড়ী নচলাব ছেকেণ্ড কথাটো হ'ল এই ইণ্ডিকেটৰটো কেনেকৈ ইউজ কৰিব লাগে নহয় সেইখিনি আপোনালোকৰ জ্ঞান থকাটো দৰকাৰ আৰু থাৰ্ড কথাটো হ'ল চবতকৈ জৰুৰী বেছিভাগ মানুহে কি কৰে আপাৰত গাড়ী চলায় মানে হেডলাইটটো সদায় ডিপাৰত চলাব লাগে যাতে ফ্ৰণ্টৰ গাড়ীখনে যাতে একো কষ্ট নাপায় নহ'লে কি হ'ব আপুনি হাজাৰ ভালকৈ গাড়ী চলাওক আপোনাক কিন্তু ফ্ৰণ্টৰ গাড়ীখনে কোন মুহূৰ্তত মাৰি থৈ যায় একো ঠিক নাই সেইকাৰণে কৈছোঁ ৰাতি সদায় ডিপাৰ ইউজ কৰিব লগতে এই ভিডিঅ'টোৰ যোগেদি মই চৰকাৰক এটা কথা অনুৰোধ জনাওঁ আপোনালোকে যাতে ড্ৰাগছ খাই বা মদ খাই যাতে কোনো গাড়ী চলাব নোৱাৰে তাৰ কাৰণে গাড়ীত ইনবিল্ট টেকন'লজি অহাটো দৰকাৰ কাৰণ চাওক ভাৰতবৰ্ষখনত বহুত মেধাৱী ভাল ভাল ছাত্ৰ আছে তেওঁলোকে এই ছিষ্টেমটো ডেভেলপ কৰিব পাৰে যদি আপোনালোকে ইচ্ছা কৰে আৰু লগতে এটা কথা কওঁ ড্ৰাইভিং স্কুল বহুত জৰুৰী একদম জাগাই জাগাই ড্ৰাইভিং স্কুল থকাটো দৰকাৰ
ড্ৰাইভিং স্কুলৰ পৰা প্ৰপাৰলি ট্ৰেইনিং লোৱাৰ পিছতে যদি আপোনালোকে লাইচেঞ্চ দিয়ে সেইটো আপোনালোকৰ অনুৰোধ থাকিল গতিকে আজি বহুতকেইটা কথা ক'লোঁ হ'ল আচ্ছা মোৰ বন্ধু মানে ভাইটিৰ নিচিনা প্ৰাঞ্জল একচুৱেলি গাড়ীখন হ'লে এওঁৰে এই ফোন নম্বৰ দিয়া আছে আমি একচুৱেলি এওঁৰ গাড়ীখনত আজি পিকনিক খাব আহিছিলোঁ আৰু এওঁ ভাড়া দিয়ে ক'ত যোৱা মেঘালয় অৰুণাচল ডিমা হাছাও য'তে যায় ভূটান য'তে কি নহওক আপোনালোকে যাব পাৰে একদম ৰিজনেবল ৰেটত তাৰ ফোন নম্বৰ ইয়াতে দিয়া আছে আপোনালোকক যেতিয়াই লাগে যোগাযোগ কৰিব পাৰে একদম কম দামত জব্দখানা ক'ব গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হ'ল যদি আপোনালোকে ভিডিঅ'টো ভাল বুলি ভাবে বা ইনফৰ্মেটিভ বুলি ভাবে আপোনালোকে শ্বেয়াৰ কৰক আপোনালোকৰ কাৰণেও ভাল আপোনালোকৰ ফেমিলিৰ কাৰণেও ভাল আপোনালোকৰ বন্ধুবৰ্গৰ কাৰণেও ভাল গতিকে ধন্যবাদ জয় আই অসম